বন্ধু বান্ধৱীসকল আপোনালোকক সকলো ভালে চাগে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু শেষলৈকে চাব। ভিডিঅ'টো চাই বহুত ভাল পাব, কিয়নো আজি আমি পিকনিক যাব ওলাইছোঁ। সকলোখিনি বাই ভনী নবৌ চবৌ বোৱাৰী চব যাব আৰু বহুত দিনৰ পৰা যামকৈ ভাবি আছিলোঁ, যাবলৈ পৰা নাছিলোঁ। আজি ওলাইছোঁ যাবৰ কাৰণে। পিকনিক বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ। ভণ্টি আহিলে, ডাঙৰ ভণ্টি আহিলে, টাইমো নিমিলা হ'ল। ল'ৰা ছোৱালী স্কুল থাকে, পৰীক্ষা থাকে, তাই আহি লগালগ গুচি যায় আৰু ভাল নালাগে এজনী থাকি আহিলে। সেইকাৰণে সকলোবিলাক আহিছোঁ আমি, পৰীক্ষাও শেষ হ'ল সেইটো কাৰণে। আৰু ঘৰতে বনাই মেলি লৈ আহিছোঁ। চবেই এটা এটা বস্তু ভাগাই ল'লোঁ আৰু গোটেইখিনিয়ে বনাই আনিছোঁ আৰু খাম বুলি ভাবিছোঁ তলাতল ঘৰত। কিন্তু তলাতল ঘৰ এফালে লেতেৰা হৈ আছে, এফালে পানী হ'ল। সেইকাৰণে আমি ভাবিলোঁ জয়সাগৰ পুখুৰীত খাম আৰু জয়সাগৰ পুখুৰীলৈ আহি আছোঁ আমি খাবৰ কাৰণে। আৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, ওচৰতে বাৰু। সেইটো কাৰণে বেটেৰী ৰিক্সাত আহিছোঁ দেই পিকনিক খাবলৈ। আৰু কি হ'ল, ভণ্টিহঁত আহি পোৱাহি নাই। সেইকাৰণে আমি অলপ দেৰি ৰখি দিছোঁ। আমাৰ বেটেৰীখন আগতীয়াকৈ গুচি আহিলে আৰু সিহঁতৰ কাৰণে ৰখি দিয়া হৈছে। সেইকাৰণে অলপ ৰখি দিছোঁ। আহি আমি শিৱসাগৰ বিশ্ববিদ্যালয় বাটচৰা পালোহি আৰু গোটেই পুখুৰীটো কিনাৰতে আছে আৰু গোটেই কেইবাখনো কলেজ আছে ইয়াত। DL কলেজখনো আছে, BLED কলেজখনো আছে আৰু বিশ্ববিদ্যালয়ো আছে। আৰু এফালে কলেজ আছে, এফালে ৰুদ্ৰসিংহ পাৰ্কখন আছে। মাজতে পুখুৰীটো বহুত ডাঙৰ পুখুৰী আৰু তাৰ কিনাৰে কিনাৰে গছবিলাক আছে। জীয়াবৰ কাৰণে বহুত ধুনীয়া আৰু বহুত ঠাণ্ডা পৰিৱেশ। কলেজখনো বহুত ঠাণ্ডা পৰিৱেশত আছে আৰু বহুত ধুনীয়া। তাৰে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। চাই ভাল পাব আপোনালোকে বুলি আশা ৰাখিছোঁ। আৰু কি হ'ল, পুখুৰীটো আমি দুপাক ঘূৰিবলগীয়া হ'ল, কিয়নো কলেজখনো আছে অলপ আৰু আউটছাইডে ল'লে ভাল হ'ব, যিখন কলেজখনৰ আমনি নহয় বা আমাৰো আমনি নালাগে। সেইটো কাৰণে আমি দুপাক ঘূৰিবলগীয়া হ'ল। ঠাণ্ডা লাগিছে, মই সেইকাৰণে লৈ আহিছোঁ ন কাপোৰ। ফাইনেলি পুখুৰীটো দুপাক ঘূৰাৰ পিছত আমি জেগা পালোঁ, পাতি পাৰি লৈছোঁ আৰু এইবিলাক পাতি চাতি পাৰি বস্তু বাহানি নমাইছোঁ। এইফালে আমাৰ নবৌ আহি পাইছেহি। নবৌ আহি পাইছেহি। নবৌ ঘৰৰ পৰা অহা নাছিলে, তেওঁ বায়েকৰ ঘৰৰ পৰা আহিছিলে, যিহেতু পৰীক্ষা দি থাকিবলৈ গৈছিলে। আহি মই নাহিবলৈ মন নাযায় এইবিলাক। এইফালে ডিম গুচাব লাগি গ'ল আৰু খাবৰ কাৰণে ব্ৰেড চেড চাহ তাহ লৈ আহিছিলোঁ, খাম আৰু কি হ'ল মই ভিডিঅ' এটা বনাই ল'ব লাগে। চাহ ব্ৰেড সেনেকৈ খাই উঠিলোঁ ডিম চিমৰ লগত আৰু চবেই ফটো মৰাত ব্যস্ত। চবেই পষ্ট লৈ ফটো মাৰি আছে এইবিলাক। পপকৰ্ণ খোৱা, পপকৰ্ণ খোৱা ধৰা। হ'ব দিয়া। এইফালে জয়সাগৰ পুখুৰীত বুটিং কৰি আছে। মই অকণমান তাৰো ভিডিঅ' তুলি ল'লোঁ। আমাৰ অকণমানটো উঠিব লাগে, বহুত কান্দিছে, কিন্তু আমি নুঠলে ভয় লাগে কাৰণে। কি হ'ল গম পোৱা নাই? কথাটো কাহিনীটো কৈ দে। আমাৰ পইণ্টৰ কাহিনীটো কৈ দে আকৌ। পইণ্টৰ কাহিনীটো কৈ দে কণ। এটি থাকিবলৈ গ'লে আমাৰ ঘৰত। আগত থাকিবলৈ গ'লে গোটেইগাল একেলগে যায় নাই? চূণ তোন চব সিহঁতি একেলগে যায় আৰু
তাৰপৰা পম্পিতা মাংস আনিছিলে খাবলৈ ৰাতি মাংস ভাত খাম আৰু মাংস পটককৈ ডিচিশ্যন আমি ৰংঘৰ কাৰেংঘৰত বনাই পিনে খামগৈ বুলি মাংস ক'ৰ পাম এতিয়া সেইখিনি মাংসকে থৈ দিলোঁ নহয় থৈ পিনে আমি দাইল দি আৰু কিবা লাই শাক ভাজি দি ভাত খাইছোঁ ৰাতি মাংসখিনি থৈ পিনে পিছদিনাখন পিকনিক আহিছোঁ এইটো সৰু তেতিয়া নক চিম্পিকে চিম্পিকে ৰাজ চিনেমা এতিয়া প্ৰথম ওলাইছে আৰু দেই ডিভিজি নে কি চিডি এদিকজনী সৰু চিম্পিকে তাইকে আৰু আইমনুকে দিছোঁ এখন বিচনাত আমি কণে মিংকুৱে মই আৰু কোন চোন প্ৰকাশ হৈছিলোঁ পম্পিতা ক'লে পম্পিতাক ভয় খুৱাইছিল যে চুলি তুলি মেলি আমি গৈ আছোঁ চব ৰুদ্ৰসিংহ পাৰ্কলৈ আমিও আহিছোঁ বা নাহা নহয় নহয় কেইবাবাৰো আহিছোঁ সেই বুলি তাই ফটো মৰাত ব্যস্ত छोटा होगा क्या খাই মেলি আহি ৰুদ্ৰসিংহ পাৰ্কত সোমালোঁ আৰু মিউজিয়ামত সোমাই পিনে মুখাখিনিকে তুলি ল'লোঁ আৰু সেইবিলাক তুলিবলৈ নহ'লে অকল মুখাখিনিকে তুলিলোঁ তাৰে অকণমান দেখুৱাই দিছোঁ আপোনালোকক ৰুদ্ৰসিংহ পাৰ্কৰ এৰিয়াটো বহুত ধুনীয়া মই যাম দে এইফালে তললে তুমি এই ওপৰত উঠাবা এই ৰুদ্ৰসিংহ পাৰ্কৰ পৰা আহিলোঁ আমি যাবলৈ ওলালোঁ ভণ্টি যাব গাড়ীত আমি যাম দুখন বেটেৰীতে যাবলৈ তাৰপৰা আমি ৰংঘৰত সোমামগৈ সিহঁতি ঘৰলৈ যাবগৈ সৈন্যবাহিনী কাৰ্যালয় আৰু শিবিৰ পালোহি আমি এয়া দেখিছেনে এৰিয়াটো অকণমান দেখুৱাইছোঁ কিমান ধুনীয়া এৰিয়াটো চাওকচোন এয়া এই আহি ৰংঘৰত সোমাইছোঁ অকণমান ৰংঘৰ এৰিয়াটো আপোনালোকক দেখুৱাই দিছোঁ আৰু কিন্তু দেখুৱাই থাকিম দেখুৱাই হয় প্ৰায় টেবুল আৰু অকণমান দেখুৱাই দিছোঁ এতিয়া বিহু সময়ত মানুহবিলাকে ভিডিঅ' চিডিঅ' বনাব লৈছে ৰংঘৰ পৰা এতিয়া ঘৰলৈ যাব লৈছোঁ আৰু ফটো চটো মাৰি ল'লে ল'ৰা ছোৱালীকেইটা অকণমান খেলিলে আৰু এতিয়া ঘৰলৈ যাম আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু আমি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু ৰংঘৰ মুখত থকা দোকানীখনৰ পৰা টিকৰাইকেইটাই কিবা কিবি কিনিলে সেইবিলাক কিনি মেলি ল'লোঁ এতিয়া বাই বাই আজিলৈ আহোঁ